নমস্কাৰ বন্ধুসকল, কেনেকুৱা খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৰে ভাল। মোৰ নতুন ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' এটা নতুন টপিক লৈ আহিছোঁ। টপিকটো হৈছে ভিডিঅ' কেনেকৈ ভাইৰেল হ'ব। ইয়াৰ উপায় কেইটামান মই মোৰ ফালৰ পৰা আপোনালোকক মই দিম। বহুতে মোক সুধিছিলে যে দাদা মোৰ চেনেলটো মনিটাইজ হোৱা নাই, WT কমপ্লিট হোৱা নাই, কাৰোবাৰ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে, কাৰোবাৰ WT কমপ্লিট হোৱা নাই, কেতিয়ানো WT কমপ্লিট হ'ব, কেতিয়ানো চেনেল মোৰ মনিটাইজ হ'ব। মই ইমান ভিডিঅ' বনাইছোঁ, ভিডিঅ'ৰ পিছত ভিডিঅ' বনাইছোঁ, ভিডিঅ'ৰ পিছত ভিডিঅ' বনাইছোঁ, নাই মোৰ চেনেলত ভিউ কম আহি আছে, কি হ'ব দাদা, কিবা এটা টিপছ দিয়ক। সকলোৱে মোক সোধে LP বিলাকত। মই তাৰে কিছুমানে এটা মই টিপছ দিব বিচাৰিছোঁ যে কি কৰিলে আপোনালোকৰ চেনেলটো অতি সোনকালে মনিটাইজ হ'ব পাৰে। মই কেইটামান উপায় দিওঁ। মই তেতিয়া তেওঁলোকক মই কমেণ্টতে মই কৈছিলোঁ যে ভিডিঅ' মনিটাইজ হ'বলৈ হ'লে যিকোনো এটা নহয় এটা ভিডিঅ' ভাইৰেল হ'বই লাগিব বাউন। আৰু এটা ভিডিঅ'ই আপোনালোকৰ চেনেলত লাখ লাখ ভিউ আনি দিব পাৰে, চেনেল মনিটাইজ কৰি দিব পাৰে। লাগিলে এমাহে হওক বা 10 দিনে হওক বা 4 দিনে হওক বা 2 দিনতো আপোনাৰ এটা ভিডিঅ'ই, মাত্ৰ এটা ভিডিঅ'ই, এটা ভাইৰেল ভিডিঅ'ই আপোনাৰ চেনেল মনিটাইজ পৰ্যন্ত কমপ্লিট কৰি দিব পাৰে। ঠিক কেনেকৈ মই এটা কথা কৈছোঁ শুনক। কথাটো হৈছে ভাইৰেল কেনেকৈ হ'ব। এটা ভিডিঅ' নহয় এটা ভিডিঅ' ভাইৰেল হ'বই লাগিব, তেতিয়া আপোনালোকৰ চেনেল মনিটাইজ হোৱাটো, WT কমপ্লিট হোৱাটো খুব সহজ হৈ পৰে। এতিয়া বিশেষ কথা হ'ল ভিডিঅ' কেনেকৈ ভাইৰেল হ'ব। এক নম্বৰতে কৈছোঁ, আপোনালোকে এটাৰ পিছত এটা বহুত ভিডিঅ' বনাব লাগিব। ভিডিঅ' ইমানেই বনাব লাগিব যে এটাৰ পিছত এটা ভিডিঅ' বনাই যাওক। দ্বিতীয়তে, এনেকুৱা আপুনি ভিডিঅ' বনাব লাগিব যিটো ভিডিঅ' আজিলৈকে কোনেও বনোৱা নাই। কোনো ভিডিঅ' বনোৱা নাই, সেই ভিডিঅ'টো আপলোড কৰি পেলাই কোনো ইউটিউবত আপলোড দিয়া নাই, এনেকুৱা ভিডিঅ' বনাব লাগিব। তৃতীয়তে, কাৰেণ্ট ভিডিঅ' বনাব লাগিব। বৰ্তমান উপস্থিত এডভান্স ভিডিঅ' বনাব লাগিব। কিবা এটা নহয় কিবা এটা টপিকত, ধৰক আজি কিবা এটা নিউজ ওলাল, সেইটো নিউজৰ ওপৰত আপোনালোকে ভিডিঅ' বনাব লাগিব। কাৰেণ্ট ভিডিঅ' বনাব লাগিব। চতুৰ্থতে, ভিডিঅ'ৰ লগত, ইউটিউবৰ লগত কি ভিডিঅ' বনাব, আপুনি এক্টিভ থাকিব লাগিব। এনি টাইম এক্টিভ, যিকোনো ছ'চিয়েল মিডিয়া পৰ্যন্ত। যে এতিয়া এইটো ছিজনত এনেকুৱা কিছুমান কথা ওলাই আছে, সেইটো কথাৰ ওপৰত আপুনি ডিপেণ্ড কৰি আপুনি এটা ভিডিঅ' বনাব লাগিব। খুব ইউটিউব ভিডিঅ' বনোৱাৰ লগত আপুনি দিনে ৰাতিয়ে 24 ঘণ্টা এক্টিভ থাকিব লাগিব। আৰু কোনেও নাজানে যে কোনটো ভিডিঅ' কেতিয়া ভাইৰেল হ'ব পাৰে, কোনেও নাজানে। আপুনি আজি এটা ভিডিঅ' আপলোড দি থৈ দিয়ক, সেইটো ভিডিঅ' আজি 2 বছৰ নালাগে 3 বছৰ পিছতো ভাইৰেল হ'ব পাৰে, বা 1 মাহ পিছতো ভাইৰেল হ'ব পাৰে। এইকেইটাই হৈছে উপায়। বিশেষকৈ সোনকালে যদি আপুনি ৱাটচ টাইম কমপ্লিট কৰি 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি 4000 ঘণ্টা ৱাটচ টাইম কমপ্লিট কৰি যদি আপোনাৰ চেনেল মনিটাইজ কৰিব বিচাৰিছে, আপুনি এটাৰ পিছত এটা ভিডিঅ' বনাই যাওক। এনেকুৱা ভিডিঅ' বনাব যিটো ভিডিঅ' আজিলৈকে কোনেও বনোৱা নাই। সেই আনকমন ভিডিঅ'টোহে আপোনাৰ ভিউজ আনি দিব আৰু মানুহে চাব। আনকমন ভিডিঅ'। এতিয়া এইকেইটাই হৈছে উপায় যে ভিডিঅ' ভাইৰেল কেনেকৈ হ'ব। 1 নম্বৰতে আপুনি বহুত ভিডিঅ' বনাওক। এটা নহয় এটা ভিডিঅ' কেতিয়াবা নহয় কেতিয়াবা ভাইৰেল হৈ যাব। কোনেও নাজানে কোনটো ভিডিঅ' কেতিয়া ভাইৰেল হয়। 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্ট হৈছে এনেকুৱা ভিডিঅ' বনাওক যাতে আপুনি বনোৱা সেই ভিডিঅ'টো কোনেও আজিলৈকে বনোৱা নাই, ইউটিউবত কোনেও দিয়া নাই। এনেকুৱা এটা টপিকত এনেকুৱা এটা বিষয়বস্তু লৈ ভিডিঅ'টো বনাওক। সেইটো ভিডিঅ'ই ভাইৰেল হোৱা বহুত চান্স আছে, বহুত চান্স থাকে। তৃতীয়তে, কাৰেণ্ট ভিডিঅ' বনাব। যে কালি এটা ঘটনা ঘটি গ'ল অসমত বা আমেৰিকাত বা যিকোনো পৃথিৱীৰ যিকোনো এটা টপিক লৈ কিবা এটা ঘটনা ঘটি গ'ল, সেইটো টপিকত আজিলৈকে কোনো ভিডিঅ' বনোৱা নাই। আপুনি লগালগ সেই নিউজটো পোৱাৰ লগে লগে লগালগ আপুনি ভিডিঅ'টো বনাই পেলাই আপলোড দি দিয়ক। যিমান সোনকালে পাৰিব সিমানে, যদি আপুনি ভিডিঅ'টো বনাই যিমান সোনকালে পাৰিব আপলোড দিয়াৰ পিছত প্ৰথম ৱাটচ টাইমখিনি, প্ৰথম ভিউখিনি আপুনি পাব। আৰু প্ৰথম 1 ঘণ্টাৰ ভিতৰত যদি আপোনাৰ বহুত ভিউৱাৰ্ছে আপোনাৰ ভিডিঅ'টো চাই দিয়ে, আৰু যিমানে মানুহ আপোনাৰ ভিউৱাৰ্ছে আপোনাৰ ভিউটো উঠিব, যিমানে ভিউ আপুনি পাব, যিমান মানুহে চাব, সিমানে আপোনাৰ ভিডিঅ'টো আগতে ছাজেষ্ট হ'ব। যিমান ৱাটচ টাইম পাব সিমান আপোনাৰ ভিডিঅ'ৰ পিছত আগতে ছাজেষ্ট হ'ব। আৰু আপোনাৰ গোটেইখিনি প্ৰায়খিনি বেছিভাগ ভিউ আপুনি পাই থাকিব। তৃতীয়তে হৈছে কাৰেণ্ট ভিডিঅ' বনাব লাগিব। কাৰেণ্ট ভিডিঅ' মানে যিটো আপোনাক কৈছোঁ, এইটোতো মই কথাটো ক'লোৱেই, এক্টিভ থাকিব লাগিব। সেইকাৰণে আজি কিবা এটা 12টা বজাত এটা আপডেট আহি গ'ল ধৰক ইউটিউবত বা কিবা ছ'চিয়েল মিডিয়াত, সেইটো টপিকত আপুনি যদি ভিডিঅ'টো বনাবলগীয়া হয়, তো আপুনি ছ'চিয়েল মিডিয়াত আপুনি এক্টিভ থাকিব লাগিব। শুনাৰ লগে লগে ৰাতি 2টা বজাতো ৰাতি 2টা বজাতো শুই উঠি আহি পেলাই আপোনাৰ ষ্টুডিঅ'ত ভিডিঅ' কেমেৰা অন কৰি পেলাই আপুনি ভিডিঅ'টো বনাই পেলাওক। আৰু যিমান সোনকালে আপলোড দিব আপোনাৰ ভিডিঅ'টোতে ভিউ মানুহে বেছি পাব, আৰু আপোনাৰ ভিডিঅ'টোৱে ছাজেষ্ট হ'ব ভিডিঅ'ৰ পিছত ভিডিঅ'। এইকেইটাই হৈছে ভিডিঅ' বনোৱা বিশেষ কথা।
যদি সোনকালে 4000 ঘণ্টা ৱাটচ টাইম আৰু 1000 ছাবস্ক্ৰাইবাৰ যদি কমপ্লিট কৰিবলৈ মন আছে আপোনালোকক এইটোৱে মই মোৰ ফালৰ পৰা টপিক দিলোঁ সুন্দৰ টপিক সকলো ফ্ৰেণ্ডে এনেকৈ বনাই যাব মই আছোঁ আপোনালোকৰ লগত আৰু ভিডিঅ'টো কেনে পালে জনাব লাইক কমেণ্ট কৰি জনাব এইখিনিকে কৈ মোৰ ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ ধন্যবাদ